ভূষণেও গুরুদেব আর নিমন্ত্রিত নিপতিবৃন্দ সকলকে দক্ষ প্রজাপতি জনাইছে ভক্তির সম্ভাষণ সাদরে করিবা গ্রহণ। হে নিপতিবৃন্দ, আজি মোর অতিকে আনন্দর দিন। এই আনন্দময় মুহূর্ত, এই শুভ সন্ধিক্ষণ মোৰ অতি মৰমৰ প্ৰসূতিৰ আলাহৰ লাৰু সতীৰ স্বয়ম্বৰ কৰি আয়োজন আপোনাক সকলোকে নিমন্ত্ৰণ কৰি উপবিষ্ট কৰাইছোঁ এই স্বয়ম্বৰস্থলীত। খন্তেক পিছতেই সতীয়ে তেওঁ নিজ মনোনীত জনৰ গলত বৰ মাল্য কৰিব অৰ্পণ। আপোনালোকে কেৱল খন্তেক অপেক্ষা কৰক। গুৰুদেৱ, আপুনি স্বয়ম্বৰ মূল কাৰ্য কৰক সম্পাদন। প্ৰজাপতি আহক। যক্ষ দক্ষ গন্ধৰ্ব গিন্ন এই সকলোকে দেখিছোঁ ৰাজা, কিন্তু দেৱাদিদেৱ মহাদেৱ কিয় উপস্থিত নাই তোমাৰ এই স্বয়ম্বৰ সভাত? দেৱাদিদেৱ মহাদেৱ ভূতৰ দেৱতা শিৱ অধিপতি কি কেৱল প্ৰেত সমাজৰ নয় স্থান্তৰে সভ্য সমাজত। সেইবাবেই ইচ্ছাকৃতভাৱে মই নিমন্ত্ৰণ জনোৱা নাই স্বয়ম্বৰ স্থলীলৈ। তেনেদৰে কটু বাক্য পৰিউচ্চাৰণ মনো কষ্ট নিদিবা আমাক। কুলসিত নকৰিবা দেৱ সমাজক। দেৱৰো দেৱতাকেই দেৱ ত্ৰিপুৰাৰীৰ স্থান নাই যদি এই সমাজত আছে জানো দেৱতাৰ কিবা প্ৰয়োজন? নাই কোনো দেৱতাৰ প্ৰয়োজন এই সমাজত। যাওঁ গুচি আমি স্বৰ্গৰ ভূমিলৈ। আছে য'ত অমৰ মণ্ডলী, আছে য'ত সৃষ্টিকৰ ব্ৰহ্মদেৱ নিজেই, এনেহেন দেৱ সমাজত দেৱাদিদেৱ মহাদেৱৰ অনুপস্থিত বিনা কাৰণত। পৰৰ অতিথি হৈ কোনে কাক জনোৱা নাই নিমন্ত্ৰণ, সেই কথা লক্ষ্যৰ নেদেখো কাৰণ ভূতৰ দেৱতা সেই শিৱ হ'ব পাৰে বাস তোমাৰ উপাস্য দেৱতা। কিন্তু এই তথ্যই জানি বুঝি তেনে ভুল নকৰে কদাপি। তথ্যৰ জীৱন্ত কালত প্ৰেতৰ দেৱতা সেই উন্মাদ শংকৰক কেতিয়াও নকৰো আকাংক্ষা। ওর বাবে যদি দক্ষ ৰখাত তলে যাব লগা হয় তাত মোৰ অলপ নাই আক্ষেপ। মিছাতেই তৰ্ক কৰি কালক্ষয় নালাগে কৰি যোৱা দক্ষ শুভ লগ্ন যাই পাৰি লৈ আহা তোমাৰ কন্যা স্বয়ম্বৰ। বেশ পিতামহ, আপোনাৰ আজ্ঞা সুযোগত কৰি মই এতিয়াই লৈ আহিম সতী তনয়াক স্বয়ম্বৰ স্থলীলৈ। মহাগৰ্বে গৰ্বিত হৈ দক্ষ মহাৰাজা হেৰুৱালে হিতাহিত জ্ঞান। সময়ত পাব তাৰ যোগ্য প্ৰতিফল। কৃপা যেন ও
আহক দেবরে নকলেও মই পাৰিছো বুজিব কাৰে বাবে আপেক্ষিছে দেৱগণে আজি চিন্তা নাই দেৱগণ দেৱতাৰ অভিৰুচি মতে অপূৰ্ব সাজেৰে সাজি আহি পাব শিৱ ফুলপালে অধিক অতিকে আনন্দের দিন এই আনন্দময় মুহূর্ত তই তই সকলো লুটুকিবি আই শুভ লগ্ন তোর মিলিছে ভাগ্য শাসন শাসন হয় তোর এই ভয়ঙ্কর নিমিত্তে তোর পিতৃ দক্ষ প্রজাপতি কি অভিনব করিস আয়োজন পিতৃদেব গুরুদেব দেবর্ষি নারদ আৰু যত মানে নিপতিবৃন্দ সকলোৱে তোৰ বাবে কৰিছে অপেক্ষা যায় যাকেই হয় মনঃপতত্ব তেওঁৰেই গলত কৰ গৈ তোৰেই বড় মাল্যদান নাকান্দিবি আর নকরিবি স্থির ভাবে স্থির হয় বিবেচনা করে যাকেই হয় মনঃপতত্তর এওরেই গলত করগই বর মাল্যদান চাই পিতৃ মাতৃ তোক দিস অনুমতি যা বাহিয়ায় যা
পিতা সতী পিতা সতী অভাগী কৰিব মাৰ্জনা সতী পিতা উপস্থিত সভাৰ মাজত নাই পিতা মহেশ্বৰ মহাদেৱ সতী পিতা বিশ্বৰ এই মিলিত শক্তিৰ মাজত নাই তোৰ উপাস্য দেৱতা পিতা তেন্তে কয় কোন সেই তেওঁ নাম কি থাকে ক'ত মই নিজেই গৈ লৈ আহিম এই স্বয়ংবৰ স্থলীলৈ কয় ক'ত থাকে তেওঁ নাম কি তেওঁৰ পিতা যিজনাৰ ৰাতুল চৰণ আজীৱন কৰি আছো ধ্যান নাই সেই মহেশ্বৰ মহাদেৱ সভাৰ মাজত সতী দিয়া পিতা দেখুৱাই দিয়া ক'ত আছে মোৰ প্ৰাণৰ দেৱতা তই সেই শংকৰৰ নাম লৈছ আৰু সেই শংকৰৰ গলত কৰিবি পৰমাল্য দান নাই পিতা যদি তনয় মোৰ পিতা কি বুজিবি তই সংসাৰৰ আউৰ ভাৱৰ কথা নাজাননে তই সেই শংকৰৰ কথা তেন্তে শুন সতে জটাধাৰী সেই ভগৱা শংকৰ তাৰ ভস্ম ধূলা ডিঙিত তাৰ সৰ্পৰ মালা হলাহল বিষ পান কৰে নীলকণ্ঠ নাম লোৱা সেই শংকৰৰ বিভৎস ৰূপ দেখিলেই গাৰ নোম তোৰ শিয়ৰি উঠিব ৰজাৰ নন্দিনী তই নহয় যোগ্য তোৰ সেই ভগৱা শংকৰ অকল সিমানেই নহয় কোন সতে তোৰ জীৱনৰ এনে এটা পবিত্ৰ ক্ষণত শ্মশান নিৰ্বাসে সেই ভগৱা শংকৰৰ নাম উচ্চাৰণ কৰি অপবিত্ৰ নকৰিবি মোৰ পবিত্ৰ সভা মনত চাপ নিদিবি দক্ষ হেমাদ্ৰী সূৰ্যকেৰ মোৰ অৱনতন কৰিবি তই পিতা চৰণত থৈ মই কৰিছো কাকতি নুশুনাব আৰু মোক তেনে কথা পিতা তুমি ভবাৰ দৰে তেওঁ কেৱল ভূতৰে গৰাকী নহয় পিতা তেওঁ দেৱ নৰ চক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৰে পূজনীয় তেওঁ মোৰ প্ৰাণৰ দেৱতা পিতা তেওঁ মোৰ প্ৰাণৰ দেৱতা দূৰ হ কলংকিনী নিজ দুহিতা বলে অত পরে অসহ্য করে আর নকরিম দক্ষিণাৰ সৰ্বটো পৰিশোধ কৰি শুভ কাৰ্য মোৰ কাৰণ হ'ব ক্ষমেছি নেতিবা নিজ কইনা বুলি ভাবি আমাৰ অবলা সতীয়েকে প্রকৃতি মনে মনে থাকা প্রকৃতি দয়াহীন মায়াহীন এই যক্ষর প্রাণত নাই কোন দেশ দহিতা এই পিশাচিয়ে পিতৃক
পিতৃক অবমাননা করে আরাধিষেকে বিকাশ শঙ্কর সেই ছিন্ন করে মায়ার বন্ধন, ছিন্ন করে মমতার দল, নিক্ষেপী মেঘময় হ'ব পাৰে কন্যা তোমাৰ মহাভাগ্য। ধৰ্মমতে স্বয়ংবৰ আয়োজন কৰি নোৱাৰিবা কন্যাৰ ইচ্ছাক বাধা দিব। মনৰ অভিলাষ জনালে প্ৰতি মন প্ৰাণ ক্ষেপি দিছে মহাদেৱৰ পদত। সকলোৱে অপূৰ্ব সাজেৰে সাজি আহি ক'লে দেৱ ত্ৰিপুৰাৰী সকলো উচ্চ স্তৰে কৰা